আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 2.2ৰ কুৱেশ্যন নং 13ৰ পৰা যিমানখিনি ৰৈ গৈছিলে গোটেইখিনি অংক একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকে গোটেই বছৰটো গাইড কৰিম যাতে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা। চ' এতিয়া তোমালোকে ক্লাছটো মনোযোগেৰে এটেণ্ড কৰা। তো আজি মই তোমালোকৰ অনুশীলনী 2.2ৰ কুৱেশ্যন নম্বৰ 13ৰ পৰা যিমানখিনি প্ৰব্লেম আছে একেবাৰে সহজ নিয়মত কৰাম। ইয়াৰ আগলৈকে 1ৰ পৰা 12লৈ অনুশীলনী 2.2ৰ আগৰ ভিডিঅ' কেইটাত মই একেবাৰে সহজ নিয়মত কৰাইছিলোঁ। গতিকে আগৰ ভিডিঅ'খিনি যদি তোমালোকে চোৱা নাই, তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যন বা তোমালোকে প্লেলিষ্ট এটা আছে ক্লাছ 10 মেথছ বুলি, তাতে তোমালোকে আটাইখিনি ক্লাছ পাই যাবা। চ' আজি 13 নম্বৰ কুৱেশ্যন চোৱা। 13 নম্বৰ কুৱেশ্যন কি কৈছে যে যদি আলফা আৰু বিটা বহুপদ ax² প্লাছ bx প্লাছ c শূন্য হয় তেন্তে মান নিৰ্ণয় কৰা। প্ৰতিটোৰে আমি কি কৰিব লাগে? মান নিৰ্ণয় কৰিব লাগে। আমাক বহুপদটো দিয়া আছে ax² প্লাছ bx প্লাছ c, আৰু ইয়াৰে পৰা আমি এইখিনি মান উলিয়াম এটা এটাকে পাঁচটাত। তো আমি 13ৰ 1 নম্বৰটো ফাৰ্ষ্ট পাতো। 13ৰ 1 নম্বৰটো দিয়া আছে আলফা² প্লাছ বিটা²। ঠিক আছে, যেহেতু আমাক যিটো বহুপদ দিয়া আছে আমি সেইটো ফাৰ্ষ্ট পাতি লওঁ। চোৱা যে দিয়া আছে বহুপদটো আমাক কি দিয়া আছে যে ax² প্লাছ bx প্লাছ c, এটা আমাক বহুপদটো দিয়া আছে, হয়নে? ইয়াৰ পৰা চোৱা যে ইয়াতে a কি, এৰ মান a, তাৰপিছত বিৰ মান কি যে b, তাৰপিছত চিৰ মান কি c। ঠিক আছে, অৰ্থাৎ এতিয়া যদি আমি কি কৰো, শূন্য দুটাৰ যদি যোগফল কৰো যে আলফা প্লাছ বিটা হ'ব। আলফা প্লাছ বিটা মানে কি মাইনাছ বি বাই এ, এ মানে কি এ, তাৰপিছত আলফা বিটা কি হ'ব চি বাই এ, অৰ্থাৎ চি বাই এ মানে কি এ। ঠিক আছে, তো এতিয়া আমি কি কৰিম যে আলফা² প্লাছ বিটা² যিটো আছে, তো এতিয়া আমি কি কৰিম যে আলফা² প্লাছ বিটা² আমি কৰিম। চ' এটা সূত্ৰ ইয়াৰ আগতে তোমালোকক দেখুৱাইছিলো যে 12 নম্বৰ কুৱেশ্যনটোত আলফা প্লাছ বিটা হোল স্কোৱাৰ সূত্ৰটো কি আছিলে যে আলফা² প্লাছ 2 আলফা বিটা প্লাছ বিটা², হয়নে? এইখিনিৰ পৰা মই কি কৰিব পাৰো যে আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 2 আলফা বিটা ইকুৱেল টু মই কি লিখিব পাৰো যে আলফা² প্লাছ বিটা² বুলি এনেকে লিখিব পাৰো। ঠিক আছে, গতিকে ইয়াতে মই কি পাইছো যে আলফা² প্লাছ বিটা², আলফা² প্লাছ বিটা² মই কি পাইছো যে কি পাম যে আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 2 আলফা বিটা, এনেকে পাম সূত্ৰটো, হয়নে নহয়? তাৰপিছত চোৱা যে আলফা প্লাছ বিটা হোল স্কোৱাৰ, আলফা প্লাছ বিটা মানে কি পাইছো আমি মাইনাছ বি বাই এ, হোল স্কোৱাৰ মাইনাছ 2 আলফা বিটা মানে কি চি বাই এ, হয় নহয়? এই বস্তুখিনি বুজি পাইছা নাই? তাৰপিছত আমি কি কৰিম যে মাইনাছ 2 ইনটু চি বাই এ। এতিয়া চোৱা যে মাইনাছ বি হোল স্কোৱাৰ মানে কি হ'ব বি², তাৰপিছত তলৰটো দুয়োটা যিহেতু স্কোৱাৰ আছে তলৰটো স্কোৱাৰ হৈ যাব, হয়? তাৰপিছত কি হ'ব ইয়াতে যে 2c আৰু তলত কি হৈ যাব a। তো এতিয়া আমি কি কৰিম যে তলত যি দুটা আছে যে a² আৰু a, এই দুটা আমি কি ল'ম লসাগু ল'ম। চ' a² আৰু a কিহেৰে যাব, এৰে যাব, a² কেইবাৰ এবাৰ, আৰু ইয়াতে কিমান হ'ব a, হয়নে? অৰ্থাৎ কিমান হ'ব যে a ইনটু a, a ইনটু 1 a, অৰ্থাৎ লসাগু আমি কিমান পাই গৈছো যে a ইনটু a² আমি লসাগু পাম। কি পাম আমি লসাগু a। এতিয়া চোৱা a আৰু a²ক একবাৰ 1 ইনটু b² হ'ব, আৰু ইয়াতে কি হ'ব যে 2ac হ'ব, কাৰণ a² এবাৰ, তাৰপিছত a ইনটু 2ac লগত 2cৰ লগত পূৰণ হৈ গৈছে। ঠিক আছে, এইখিনি অংক বুজি পাইছে? তো আমাৰ 13ৰ 1টো হৈ গ'ল। ঠিক আছে, বুজি পাইছে? এতিয়া আমি নেক্সট 13ৰ 2টো কৰিম। চোৱা 13ৰ 2 আমাক কি দিছে যে আলফা² প্লাছ আলফা বিটা প্লাছ বিটা²। চোৱা আলফা² 2 নম্বৰ কৰিম যে আলফা² প্লাছ আলফা বিটা প্লাছ কি আছে প্লাছ বিটা², আলফা বিটা প্লাছ বিটা²। ঠিক আছে, তো ইয়াতে আমাৰ যিটো বহুপদ দিয়া আছে যে বহুপদটো কি দিয়া আছে ax² প্লাছ bx প্লাছ c, হয় নহয়? য'ত এৰ মান a, বিৰ মান b, তাৰপিছত চিৰ মান c। ঠিক আছে, চ' এতিয়া আমি যদি যোগফল যদি কৰো যে আলফা প্লাছ বিটা মাইনাছ বি বাই এ, আৰু আলফা বিটা কি যে চি বাই এ। ঠিক আছে, চ' আমি এতিয়া এই যিটো বহুপদ আছে বহুপদটোত এই মানখিনি বহুৱাই দিম যে আলফা² প্লাছ আলফা বিটা প্লাছ বিটা², হয় নে নহয়? ত' ইয়াৰ পিছত কি হ'ব যে আমি এনেকে লৈ আনিম যে আলফা² প্লাছ বিটা² প্লাছ আলফা বিটা, আমি এনেকে লিখিব পাৰো, হয় নে নহয়? তাৰপিছত কি আছে চোৱা যে আমি আগৰ সূত্ৰটো আকৌ ব্যৱহাৰ কৰিম যে আলফা প্লাছ বিটা হোল স্কোৱাৰ সূত্ৰটো কি যে আলফা² প্লাছ 2 আলফা বিটা প্লাছ বিটা², হয় নে নহয়? চ' আমি কি কৰিম এতিয়া আমি যে আলফা, চোৱা যে আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 2 আলফা বিটা ইকুৱেল টু কি হ'ব যে আলফা² প্লাছ বিটা², হয় নে নহয়?
অর্থাৎ আমি কি পাইছো যে আলফা স্কয়ার প্লাস যে আলফা স্কয়ার প্লাস বিটা স্কয়ার এই দুটাৰ সলনি আমি কি পাম আলফা স্কয়ার প্লাস বিটা স্কয়াৰৰ সলনি আমি কি পাম এইখিনি অংশ পাম গতিকে এইখিনি অংশৰ ঠাইত আমি সেইখিনি বহুৱাই দিম যে আলফা প্লাস বুজি পাই আছা নাই আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা প্লাস কি হ'ব আলফা বিটা হয় না নহয় একেবাৰে ইজি এইখিনি অংশ তাৰ পিছত চোৱা তো আমি এতিয়া কি বহাই দিম চোৱা যে আলফা প্লাস বিটা হোল স্কয়ার চোৱা দুটা আলফা বিটাৰ পৰা এটা আলফা বিটা মানে কি প্লাসে মাইনাসে মাইনাস হ'ব অৰ্থাৎ মাইনাস কি হ'ব আলফা বিটা ঠিক আছে মাইনাস আলফা বিটা এতিয়া আমি মান বহুৱাই দিম চোৱা আলফা প্লাস বিটা কি মাইনাস বি বাই এ হয় নহয় গতিকে মাইনাস বি বাই এ হোল স্কয়ার মাইনাস কি হ'ব আলফা বিটাৰ মান আমি কিমান পাইছো যে চি বাই এ হয় না যে চি বাই এ ওকে সো এতিয়া কি হ'ব সেই আগৰটো নিচিনাই যে ওপৰতো বি স্কয়ার হ'ব মাইনাস বি হোল স্কয়ার মানে কি বি স্কয়ার হ'ব আৰু তলতো এ স্কয়ার হ'ব মাইনাস চি বাই এ স্কয়ার আৰু এৰ লসাগু আমি কিমান পাইছিলো ইয়াৰ আগৰটোত যে এ স্কয়ার আৰু এৰ লসাগু এ স্কয়ার গতিকে আমি কি কৰিম যে এ স্কয়াৰটো ইকুৱেল হ'ব নট এটো ঠিক আছে গোটেইখিনি ইকুৱেল দিবা ইমপ্লাইজ নহব কাৰণ কি মাজত হেৰি নাই শূন্য নাই একিফালে শূন্য মাজত সমান চিন নাই নহয় গতিকে এ স্কয়াৰ যদি আমি বহাও যে এ স্কয়াৰত একবাৰ 1 ইনটু বি স্কয়াৰ কি হ'ব বি স্কয়াৰ মাইনাস এ স্কয়াৰ এ একবাৰ তো এ চিৰ লগত পূৰণ হৈ যাব আৰু এইটোই হৈ যাব আমাৰ সলিউশন বুজি পাইছা তো এতিয়া আমি নেক্সট 13 নম্বৰ তিনিটো কৰিম যে আলফা স্কয়াৰ বিটা প্লাস আলফা বিটা স্কয়াৰ ঠিক আছে সো ইয়াতে আমাক যিকিটা দিয়া আছে সেইকিটা অংক চোৱা এতিয়া চোৱা ইয়াৰ পৰা আমি কি কৰিব পাৰো যে আলফা বিটা আমি কমন ল'ব পাৰো দুয়োটাৰ পৰা আলফা বিটা কমন ল'লে ইয়াতে কি থাকিব আলফা থাকিব আৰু ইয়াতে কি থাকিব অকল বিটা থাকিব ঠিক আছে এতিয়া মই কি কৰিম যে আমাক যেহেতু বহুপদটো দিয়া আছে যে ax স্কয়াৰ প্লাস bx প্লাস c হয় না নহয় গতিকে মই ইয়াৰে পৰা a ৰ মান a b ৰ মান b আৰু c ৰ মান কি পাইছো c পাইছো গতিকে মই কি কৰিম যে আলফা প্লাস বিটা শূন্য দুটাৰ যোগফল কি হ'ব যে মাইনাস b বাই a আৰু আলফা বিটা কি হ'ব c বাই a হয় নহয় গতিকে আলফা বিটাৰ মান আমি কিমান পাইছো যে c বাই a আৰু আলফা প্লাস বিটাৰ মান কি পাইছো যে মাইনাস b বাই a হয় না নহয় গতিকে কি হৈ যাব চোৱা তলৰ দুটা পূৰণ হৈ যাব আৰু ওপৰৰ দুটা কি হৈ যাব পূৰণ হৈ যাব a ইনটু a স্কয়াৰ আৰু ওপৰটো কি হ'ব মাইনাস bc বা মাইনাস cb ওকে আৰু এইটো হৈ যাব আমাৰ 13 3 নম্বৰটো সলিউশন নেক্সট 13 4 কি আছে আলফা মাইনাস বিটা আমাক যেহেতু বহুপদটো দিয়া আছে যে ax স্কয়াৰ প্লাস bx প্লাস c হয় না নহয় গতিকে ইয়াৰে পৰা a ৰ মান a b ৰ মান b আৰু c ৰ মান কি আছে c দিয়া আছে ওকে সো আমি কি কৰিম যে এটাকে আলফা প্লাস বিটা অর্থাৎ শূন্য দুটাৰ যোগফল আমি কি কেনেকৈ কৰিম যে শূন্য দুটাৰ যোগফল মাইনাস b বাই a আৰু শূন্য দুটাৰ পূৰণফল অৰ্থাৎ আলফা বিটা কি হ'ব c বাই a সূত্ৰ জানো যে আমি জানো এই সূত্ৰটো তোমালোকে মুখস্থ কৰিব লাগিব আমি জানো আলফা মাইনাস বিটা হোল স্কয়াৰ এই সূত্ৰটো তোমালোকে ভালদৰে লিখি ল'বা যে আলফা প্লাস বিটা হোল স্কয়াৰ মাইনাস 4 আলফা বিটা এটো মাইনাস এটো ইয়াতে আলফা মাইনাস বিটা অর্থাৎ মাইনাসৰ ক্ষেত্ৰত এই সূত্ৰটো তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে অর্থাৎ আলফা মাইনাস বিটা হোল স্কয়াৰ ইকুয়াল টু আলফা প্লাস বিটা হোল স্কয়াৰ মাইনাস 4 আলফা বিটা এটো তোমালোকে মনত ৰাখিবা ইয়াতে আলফা প্লাস বিটা আমি কিমান পাইছো যে মাইনাস b বাই a গতিকে ইয়াতে বহাম যে মাইনাস b বাই a হোল স্কয়াৰ মাইনাস 4 ইনটু আলফা বিটা মানে কি c বাই a হয়নে সো ইয়াৰ পৰা আমি কি পাম ইয়াৰ পৰা আমি পাম যে b স্কয়াৰ বাই a স্কয়াৰ মাইনাস 4c বাই a হয়নে তাৰপিছত আকৌ লসাগু লম লসাগু কি হ'ব a স্কয়াৰ হলে ইয়াতে কি হ'ব b স্কয়াৰ মাইনাস 4ac অৰ্থাৎ আমি কি কৰিছো এতিয়ালৈকে ৰাইট সাইডে কৰিছো গতিকে আমি ইফালে কি কৰিম আলফা মাইনাস বিটা হোল স্কয়াৰ এটো ইফালে ৰাখি দিম হয় নহয় আলফা মাইনাস বিটা হোল স্কয়াৰ যে আলফা মাইনাস বিটা হোল স্কয়াৰ সো এতিয়া আমি কি কৰিম চোৱা যে আলফা মাইনাস বিটা এটো যেহেতু হোল স্কয়াৰ আছে আমি স্কয়াৰৰ সলনি সিফালে কি দিম ৰুট ওভাৰ দিম ৰুট ওভাৰ দিলে কি হ'ব যে b স্কয়াৰ মাইনাস 4ac বাই a স্কয়াৰ হয়নে গতিকে কি হ'ব চোৱা যে আলফা মাইনাস বিটা ইকুয়াল টু এই স্কয়াৰ যেটো আছে স্কয়াৰৰ ৰুট ওভাৰ কটা যাব কটা গৈ তলত হৈ যাব a আৰু ওপৰৰ ৰুট ওভাৰটো থাকি যাব যে b স্কয়াৰ মাইনাস 4ac আৰু এইটো হৈ যাব আমাৰ সলিউশন নেক্সট 5 নম্বৰটো আমি কৰিম যে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ মাইনাস আলফা বিটা ওকে যেহেতু ইয়াতে আমাক দিয়া আছে যে বহুপদটো আমাক দিয়া আছিল ax স্কয়াৰ প্লাস bx প্লাস c ইয়াৰ পৰা আমি কি কৰিম যে a b আৰু c ৰ সেইখিনি মান উলিয়াম যে a ৰ মান দিয়া আছে a b ৰ মান দিয়া আছে b আৰু c ৰ মান দিয়া আছে c
অর্থাৎ কি হব আমি শূন্য দুটাৰ যোগফল কৰিলে কি হব আলফা প্লাস বিটা মাইনাস বি বাই এ আৰু আলফা বিটা কি হব যে চি বাই এ ওকে সো এতিয়া আমি কি কৰিম নেক্সট যে এই ইয়াৰ পৰা আনিম যে দিয়া আছে আমাক কি এটাকে আলফা স্কয়ার প্লাস বিটা স্কয়ার মাইনাস আলফা বিটা যেহেতু আমাক দিয়া আছে তো এতিয়া আমি কি কৰিম চোৱা যে আমি এই আগৰ সূত্ৰটো আকৌ মনত পেলাম যে আলফা বিটা হোল স্কয়ার সূত্ৰ কি আছিল যে a আলফা স্কয়ার প্লাস 2 আলফা বিটা প্লাস বিটা স্কয়ার ওকে সো এর পর আমি কি পাম যে আলফা প্লাস বিটা হোল স্কয়ার আলফা প্লাস বিটা হোল স্কয়ার তারপর মাইনাস 2 আলফা বিটা ইকুয়াল টু আলফা স্কয়ার প্লাস বিটা স্কয়ার ওকে অর্থাৎ আমি কি পাইছো যে আলফা স্কয়ার প্লাস বিটা স্কয়ার মানে কি আলফা স্কয়ার প্লাস বিটা স্কয়ার সলনি আমি এটো লিখিম যে আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা মাইনাস আলফা বিটা গতিকে ইয়াতে কি হ'ব চোৱা যে আলফা প্লাস বিটা হোল স্কয়ার মাইনাস চোৱা 2 আলফা বিটা আৰু এটা আলফা বিটা কেইটা আলফা বিটা হ'ব তিনিটা আলফা বিটা হ'ব অৰ্থাৎ মাইনাসৰ তিনিটা আলফা বিটা তো আলফা প্লাস বিটা হোল স্কয়ার আলফা প্লাস বিটা মানে কি মাইনাস বি বাই এ গতিকে মাইনাস বি বাই এ হোল স্কয়ার মাইনাস 3 আলফা বিটা 3 আলফা বিটা মানে কি সি বাই এ হয়নে যে সি বাই এ লিখিলো অর্থাৎ আমার ইয়ার পিছত কি হব যে বি স্কয়ার বাই এ স্কয়ার মাইনাস 3c বাই এ ওকে সো এ স্কয়ার আৰু এর কি হব লসাগু এ স্কয়ার হব এ স্কয়ার হলে এতে কি হব বি স্কয়ার মাইনাস এতে কি হব 3c এ হব হয় নহয় 3c এ হব আৰু এটো হৈ যাব আমাৰ এনসার তো এটো হৈ যাব আমাৰ 13 5 নম্বৰটোৰ সলিউশন ওকে ঠিক আছে তো এতিয়া আমি নেক্সট আগবাঢ়ো 14 নম্বৰটোলৈ চোৱা 14 নম্বৰ কি কৈছে 14 নম্বৰ আমাক কৈছে যে যদি বহুপদ kx স্কয়ার প্লাস 2x প্লাস 3k এর শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান কৈছে তেন্তে আমি k এর মান উলিয়াব তো চোৱা ইয়াতে আমাক বহুপদটো দিয়া আছে এইটো সো আমি লিখিম বহুপদটো দিয়া আছে বহুপদটো যে kx স্কয়ার প্লাস 2x প্লাস 3k ওকে এতিয়া আমি ইয়াৰে পৰা কি কৰিম a b আৰু c এর মান উলিয়াম এর মান কি k b এর মান কি 2 আৰু c এর মান কি যে 3k ওকে সো এতিয়া আমি কি কৰিম যে এতে শূন্য দুটাৰ যোগফল অৰ্থাৎ আলফা প্লাস বিটা মানে কি মাইনাস b বাই a অর্থাৎ কি হ'ব মাইনাস 2 বাই k তার পিছত কি আছে যে আলফা বিটা অর্থাৎ শূন্য দুটাৰ পূৰণফল আমি কৰিম যে c বাই a c মানে কি যে 3k আৰু a কি k গতিকে k কে কটা যাব যে আলফা বিটাৰ মান কিমান হ'ব অকল 3 হ'ব ওকে সো এতেকে প্ৰশ্নমতে আমাক কোৱেশ্চনটোত কি কৈছে চোৱাচোন কোৱেশ্চনটোত আমাক কৈছে যে শূন্য দুটাৰ যোগফল আৰু পূৰণফল কি সমান তো আমি শূন্য দুটাৰ চোৱা যে শূন্য দুটাৰ যোগফল ইকুৱেল টু শূন্য দুটাৰ পূৰণফল বুলি কৈছে শূন্য দুটাৰ পূৰণফল ওকে সো শূন্য দুটাৰ যোগফল কিমান আমি পাইছো যে -2 বাই k হয় নহয় গতিকে এটা লিখিম যে -2 বাই k সমান শূন্য দুটাৰ পূৰণফল মানে কিমান পাইছো 3 পাইছো গতিকে 3 ৰ তলত 1 আছে মানে এই 2 -2 আৰু 1 ক্ৰস মাল্টিপ্লিকেশন হ'ব অৰ্থাৎ -2 * 1 কি হ'ব -2 ইকুৱেল টু 3 * k হ'ব 3k ওকে সো এতিয়া আমি কি কৰিম যে এই তিনিটো k ৰ লগত পূৰণ হৈ আছে ইফালে কি হ'ব হৰণ হ'ব ইয়াতে 3 হ'ব ইকুৱেল টু k তো আমি k এর মান কি পালো যে এতেকে k ইকুৱেল টু কিমান পালো -2 বাই 3 আৰু এইটো হৈ যাব আমাৰ সলিউশন এতিয়া সব 15 নম্বৰ কোৱেশ্চন আমাক কৈছে যদি আলফা আৰু বিটা দ্বিঘাত বহুপদ f of x = x² - 5x + 4 ৰ শূন্য হলে তেন্তে 1 বাই আলফা প্লাস 1 বাই বিটা = -2 আলফা বিটা 1 বাই আলফা বিটাৰ কি কৰিব লাগে মান নিৰ্ণয় আমি কৰিব লাগে এতিয়া চোৱা এই বস্তুটো কৰিব হলে আমি কি আমি আলফা প্লাস বিটা মানে কি জানো যে আলফা প্লাস বিটা = কি -b বাই a আৰু শূন্য দুটাৰ পূৰণফল অৰ্থাৎ আলফা বিটা কি জানো আমি যে c বাই a তো আমাক ইয়াতে কি দিয়া আছে চোৱা যে দ্বিঘাত বহুপদটো দিয়া আছে f of x = x² - 5x + 4 এটো আমাক দিয়া আছে হয়নে তো ইয়াৰ পৰা আমি কি কৰিম যে ইয়াতে 1 এর মান দিয়া আছে 1 আৰু b এর মান কিমান যে -5 আৰু c এর মান কিমান 4 হয়নে নহয় সো এতিয়া মই কি কৰিম সো কোৱেশ্চনটোত কি দিয়া সো এইখিনি আমি বহুৱালো এতেকে আলফা প্লাস বিটা কিমান হ'ব কোৱাচোন যে ওপৰত যে আমি লিখিছো যে -b বাই a -b মানে কি এতে কি হৈ যাব 5 হয়নে নহয় যে -b বাই a মানে কিমান 1 অৰ্থাৎ আলফা প্লাস বিটা কিমান হৈ যাব 5 বাই 1 অৰ্থাৎ 5 হ'ব
আৰু আলফা বিটা কি হ'ব যে c/a c মানে কিমান ইয়াতে 4 আৰু r মানে 1 গতিকে কিমান হ'ব 4 হ'ব অৰ্থাৎ আলফা প্লাছ বিটা 5 আলফা বিটা কি হ'ব 4 এতিয়া চোৱা তোমালোকে কুৱেশ্যনটোত আমাক কি দিছিলে চোৱাচোন যে 15 নম্বৰ কুৱেশ্যনটো আমাক কি দিছে 1/α + 1/β -2 আলফা বিটাৰ মান আমি নিৰ্ণয় কৰিব লাগে এটাকে মই কি কৰিম যে এটাকে 1/α + 1/β -2 আলফা বিটা ওকে এইটো মান আমি নিৰ্ণয় কৰিব লাগে সো এতিয়া চোৱা এটা আলফা বিটা মই কি কৰিম আলফা বিটা লম লখাগু আলফা আৰু বিটা লখাগু আলফা বিটা ইয়াতে কি নাই বিটা নাই গতিকে বিটা হ'ব তাৰপিছত ইয়াতে কি হ'ব আলফা হ'ব তাৰপিছত ইয়াতে কি হ'ব -2 আলফা বিটা ওকে এতিয়া চোৱা আলফা প্লাস বিটা বা বিটা প্লাস আলফা এই কথাই মান কিমান 5 পাইছো গতিকে 5 তাৰপিছত কি তলত কি আছে আলফা বিটা মানে কিমান 4 তাৰপিছত ইফালে কি হ'ব 2 * আলফা বিটাৰ মান কিমান 4 ওকে তো চোৱা এতে কি হ'ব যে 5/4 মাইনাস 2 4 গুণ কিমান 8 এটা তলত কি আছে 1 4 আৰু 1 লখাগু 4 4 4 একবাৰ 1 5 গুণে 5 মাইনাস 4 1 4 বাৰ 4 1 4 বাৰ 8 4 গুণ 32 ওকে সো ইয়াৰ পিছত কি হ'ব ইয়াতে চোৱা প্লাসৰ 5 আছে আৰু মাইনাসৰ 32 আছে প্লাসে মাইনাসে মাইনাস ডাঙৰ চিন মাইনাস 32 ৰ পৰা 5 গলে কিমান হ'ব 27 আৰু তলত হ'ব 4 27 -27/4 আৰু এইটো হৈ যাব আমাৰ সলিউশন এতিয়া চোৱা 16 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে ত্ৰিঘাত অৰ্থাৎ তিনিটা বহুপদটো নিৰ্ণয় কৰা যাৰ শূন্যৰ যোগফল দুটা দুটাকৈ লৈ পূৰণফলৰ যোগফল আৰু পূৰণফল ক্ৰমে 2 -7 আৰু 14 অৰ্থাৎ আমাক ইয়াতে কি কৈছে যে ত্ৰিঘাত বহুপদ হলে মই তোমালোকক সেইদিনাখন এটা সূত্ৰ কৈছিলো কি যে p of x equal to কি হ'ব k into x³ minus alpha plus beta plus gamma into কি x²। ওকে তাৰপিছত চোৱা কুৱেশ্যনটোত কি দিছে যে শূন্য দুটাৰ যোগফল হা তাৰপিছত দুটা দুটাকৈ লৈ পূৰণফল এতিয়া আমি শূন্য তিনিটাৰ কি কৰিলো যোগফল কৰিলো তাৰপিছত কি হ'ব শূন্য দুটা দুটাকৈ লৈ কি শূন্য কেইটাৰ কি পূৰণফল হ'ব অৰ্থাৎ কি হ'ব প্লাস আলফা বিটা প্লাস বিটা আলফা প্লাস গামা আলফা ইনটু কি হ'ব x তাৰপিছত কি হ'ব আটাইকেইটা শূন্যৰ আকৌ পূৰণফল যে আলফা বিটা গামা ওকে য'ত কেৰ কোনো হেৰি নাই যে কে টো হ'ল কি ধ্ৰুৱক এই কথাটো তোমালোকে ভালদৰে ইয়াৰ কুৱেশ্যনৰ লগত মিলাই তোমালোকে ৰিজাই ভালদৰে জানিব লাগিব এতিয়া আমাক কুৱেশ্যনটোত কি দি আছে চোৱা যে ত্ৰিঘাত বহুপদটো নিৰ্ণয় কৰা যাৰ শূন্যৰ যোগফল অৰ্থাৎ আলফা প্লাস বিটা প্লাস গামা চোৱা যে প্ৰশ্নমতে আমাক কি দি আছে আলফা প্লাস বিটা প্লাস গামা ইকুয়াল টু কি দি আছে 2 দি আছে ওকে তাৰপিছত কৈছে দুটা দুটাকৈ লৈ পূৰণফল দুটা দুটাকৈ লৈ পূৰণফলৰ যোগফল অৰ্থাৎ আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা দুটা দুটাকৈ লৈ যোগফল কি বুলি কৈছে যে -7 গতিকে -7 তাৰপিছত কি কৈছে আৰু পূৰণফল আলফা বিটা গামা যে আলফা বিটা গামা কিমান কৈছে যে -14 যে -14 ঠিক আছে এতিয়া আমি কি কৰিম যে এটাকে p of x equal to এই আমি ওপৰত যেটো সূত্ৰ বহুৱাইছো যে x³ minus alpha plus beta plus gamma into x² plus alpha beta plus beta gamma plus gamma alpha into x minus alpha beta gamma এতিয়া আমি কি কৰিম ইয়াতে মানখিনি বহুৱাই দিম যে k into চোৱা k into এতিয়া চোৱা এতে কি হ'ব যে x³ minus alpha plus beta plus gamma আটাইকেইটাৰ যোগফল কিমান 2 গতিকে ইয়াতে 2 বহুৱাবা যে 2x² minus 2x² তাৰপিছত চোৱা ইয়াতে প্লাস আছে আৰু ইয়াতে কি আছে মাইনাস আছে গতিকে ইয়াতে যদি মই প্লাসৰ বহাও আৰু সিফালে আলফা প্লাস আলফা বিটা বিটা গামা গামা আলফা একেইটাৰ কি পূৰণ কৰি যোগফল কিমান -7 গতিকে ইয়াতে -7 into x ঠিক আছে মাইনাস আলফা বিটা গামাৰ মান আমি কিমান পাইছো যে -14 ঠিক আছে তেনেকে বহুৱাই দিবা তাৰপিছত চোৱা k into x³ minus 2x² প্লাসে মাইনাসে কি হ'ব -7x মাইনাসে মাইনাসে কি হ'ব +14 ওকে এতিয়া চোৱা k যেহেতু ধ্ৰুৱক গতিকে আমি কি কৰিম যে k এর মান আমি কি ধৰিম 1 ধৰিম k এর মান 1 ধৰিলে আমি কিমান পাম k = 1 ধৰিলে আমি পাম যে 1 into x³ minus 2x² minus 7x plus 14 অৰ্থাৎ আমি কিমান পাই যাম যে x³ minus 2x² minus 7x plus 14 কাৰণ 1 ৰ লগত পূৰণ হলে এইটোই হ'ব এটাকে নিৰ্ণয়
এটাকে নির্ণয় বহুপদটো হব এটাকে নির্ণয় বহুপদটো হব এক্স কিউব মাইনাস 2x স্কোয়ার মাইনাস 7x প্লাস 14 এটো হয়ে যাব আমার সলিউশন ঠিক আছে এটো আমার 16 নম্বৰৰ সলিউশন হবে সো এতিয়া সব 17 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে ওলমি থকা তাৰেৰে সৈতে গাণিতিক আৰ্হিৰ এখন দলং কাষৰ চিত্ৰত দেখুওৱা হৈছে চোৱাচোন আমাক কেনেকৈ দিছে যে ওলমি থকা যিখন দলং এতিয়া ইফালে আমাক কুৱেশ্চন দিছে কুৱেশ্চনখিনি চোৱাচোন যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া এক কৈছে যে ওলমি থকা তাৰৰ আকৃতিটোৰ নাম হ'ল ওলমি থকা তাৰৰ আকৃতিৰ নাম আমাক উলিয়াব দিছে চোৱাচোন দলংটো কি আকাৰত আছে ইউ আকাৰত আছে হয় নহয় ইফালে এনেকৈ ওলমি আছিল ইফালে এনেকৈ ওলমি আছে মানে কি আটাইখিনি তোমালোকে দলং দেখিছাই নতুনকৈ যিখন গুৱাহাটীত ব্ৰিজ বনাইছে সেইটোৰ নিচিনা সেইটো কেনেকৈ থাকে যে অধিবৃত্তৰ দৰে কিয় চোৱা ইয়াতে চোৱা যে ৰৈখিক তোমালোকেতো জানাই চোৱা মই দেখুৱাই দিছো আটাইখিনি তোমালোকে ভালদৰে বুজিব লাগিব এক নম্বৰ কৈছে যে ৰৈখিক ৰৈখিক মানে কি সিধা সিধা তাৰপিছত বি কৈছে যে খৰপিল মানে কি সাপৰ নিচিনা একা বেকা বা এনেকুৱা চি কৈছে অধিবৃত্ত মানে কি ইউ শেপৰ ডি কৈছে যে উপবৃত্ত মানে কি কণী আকাৰৰ এতিয়া কণী আকাৰতো নহয় এইটো কি সিধা একদম ওলমি থকা এনেকে 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 ওলমি থকা এইটো কি অধিবৃত্ত গতিকে 17ৰ এৰ কি হৈ যাব সি হৈ যাব শুদ্ধ উত্তৰ যে অধিবৃত্ত ওকে এতিয়া চোৱা আমাৰ 17ৰ 1 হৈ গ'ল নেক্সট চোৱা দুই কি কৈছে চিত্ৰটো বুজাবলৈ বহুপদটোৰ প্ৰকাশ ৰাখি কি হ'ব এটা কথা মনত ৰাখিবা অধিবৃত্ত য'তেই হয় তাতে কি হয় যে দ্বিঘাত বহুপদ হয় গতিকে দ্বিঘাত বহুপদৰ মই তোমালোকক কৈছিলো যে ax স্কয়াৰ প্লাস bx প্লাস c এইটো বহুপদ ৰাশি হয় গতিকে এই বহুপদ ৰাশিটো কি হ'ব এইটো চোৱা ax স্কয়াৰ প্লাস bx প্লাস c অৰ্থাৎ অপশন বি হৈ যাব শুদ্ধ উত্তৰ দুইৰ অপশন বি হৈ যাব শুদ্ধ উত্তৰ যে y ইকুয়াল টু x স্কয়ার প্লাস bx প্লাস c বুঝি পাইছা নেক্সট 3 নম্বৰ আমাক কি কৈছে যে বহুপদটোৰ শূন্যবোৰ লৈখিকভাৱে প্ৰকাশ কৰিব পাৰি বহুপদটোৰ শূন্যৰ সংখ্যা আৰু বিন্দুৰ সংখ্যা সমান য'ত লেখটোৰ বহুপদটোৰ লেখডালে কি কৰে ছেদ কৰে কিহত ছেদ কৰিব চোৱা যে কিহত ছেদ কৰিব ইয়াতে যদি মই কি কৰো যেহেতু বস্তুটো কি আছে অধিবৃত্তত আছে গতিকে ইফালে যদি মই ইফালে কি থাকিব x আৰু ইফালে x ডেশ আৰু সিফালে y আৰু তলফালে কি হ'ব y ডেশ গতিকে যেহেতু অধিবৃত্তত আছে কিহত ছেদ কৰিব যে মেক্সিমাম চান্স আছে x অক্ষত কি কৰিব ছেদ কৰিব গতিকে এইটো কি হ'ব যে অপশন 3 নম্বৰৰ অপশন এ হৈ যাব শুদ্ধ উত্তৰ যে x অক্ষত কি কৰিব x অক্ষত ছেদ কৰে গতিকে x অক্ষক ছেদ কৰে ওকে এটা আমাৰ 17ৰ 3 নম্বৰ গ'ল নেক্সট 17ৰ 4 নম্বৰ 17ৰ 4 নম্বৰ আমাক কি কৈছে দলঙত ওলমি থকা তাৰৰ উপস্থাপন যাৰ শূন্যৰ যোগফল -3 আৰু পূৰণফল 5 হ'ল ওলমি থকা তাৰৰ উপস্থাপন আমি নিৰ্ণয় কৰিব লাগে যাৰ শূন্যৰ যোগফল -3 আৰু পূৰণফল 5 বুলি কৈছে তো ইয়াতে আমাক বহুপদটো কি দিয়া আছে বহুপদ কেইটা এনেকে দিয়া আছে আমি কি কৰিম এই শূন্য দুটা যোগফল আৰু পূৰণফলৰ মতে আমি কৰি যাম চোৱা 17ৰ 4 যে p of x ইকুয়াল টু কি হ'ব k into x square minus alpha plus beta into x তাহলে কি হ'ব প্লাস আলফা বিটা ওকে তো ইয়াতে চোৱা k into x square minus alpha plus beta অৰ্থাৎ শূন্য দুটাৰ যোগফল কিমান দিয়া আছে -3 -3x প্লাস তাহলে কি দিয়া আছে যে শূন্য দুটাৰ পূৰণফল কিমান 5 গতিকে 5 বহাইছো ওকে তাৰ পিছত কি হ'ব চোৱা যে এতিয়া আমি k অৰ্থাৎ ধ্ৰুৱকৰ মান কিমান ধৰিম 1 ধৰিম যেটাকে k ইকুয়াল টু 1 হলে কি হ'ব যে x স্কয়ার মাইনাস 3x প্লাস 5 হ'ব হয়নে সো ইয়াতে অকমান চোৱা যে আলফা প্লাস বিটা আমাৰ মান কিমান দিয়া আছে -3 দিয়া আছে ইয়াতে মই 3 বহুৱাইছিলো এই -2 তো থাকিবই কিন্তু ইয়াৰ ভিতৰতো কি থাকিব -3 থাকিব গতিকে এই মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব গতিকে x স্কয়ার প্লাস 3x প্লাস 5 হৈ যাব আমাৰ যেটো তোমাৰ বহুপদ ৰাখি সেইটো হৈ যাব যে x স্কয়ার প্লাস 3x প্লাস 5 চোৱাচোন x স্কয়ার প্লাস 3x প্লাস 5 এটো অপশন ডি হৈ যাব শুদ্ধ উত্তৰ গতিকে 4 ডি হৈ যাব শুদ্ধ উত্তৰ যে x স্কয়ার প্লাস 3x প্লাস 5 ওকে তো নেক্সট আমাক কৈছে যে দ্বিঘাত বহুপদ এটাৰ লেখ কি হয় অধিবৃত্ত হয় কাৰণ আমি এই ওপৰত পাই আহিছো যে অধিবৃত্তৰ কাৰণে আমি কোনটো ৰাশি ব্যৱহাৰ কৰিছিলো এইটো ax স্কয়ার প্লাস bx প্লাস c অৰ্থাৎ এইটো কি দ্বিঘাত বহুপদ গতিকে এইটো কি দ্বিঘাত বহুপদৰ কাৰণে লেখটো কি হ'ব অধিবৃত্ত হ'ব গতিকে 5ৰ অপশন সি হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে গতিকে ষ্টুডেন্ট তোমালোকৰ অনুশীলনী 2.2 এতিয়া শেষ হ'ল মানে আমাৰ চেপ্টাৰ 2 শেষ হৈ গ'ল সো নেক্সট ক্লাছত আমি কি কৰিম তোমালোকৰ চেপ্টাৰ 3 টো ষ্টাৰ্ট কৰিম আৰু চেপ্টাৰ 3 যিমানখিনি অনুশীলনী আছে একেবাৰে ইজি নিয়মত মই অংকখিনি কৰাম গতিকে তোমালোকে
আজিৰ ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, তেতিয়াহে তোমালোকৰ ওচৰত নেক্সট ক্লাছখিনি গৈ পাব। গতিকে আজিলৈ আহিছোঁ, ভিডিঅ'টো লাইক কৰি দিবা। থেংক ইউ, টেক কেয়াৰ।